জুনাই কালিঘাটত ভয়ংকৰ বান গৰাখহনীয়াৰ পৰিস্থিতি। খহনীয়াত জাগল ৯টাকৈ পৰিয়ালৰ ঘৰবাৰী। উল্লেখ্য যে ধেমাজি জিলাৰ জুনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত কালিঘাটত দেপী নদীয়ে লৈছে ভয়ংকৰ ৰূপ। দেপী নদীৰ ভয়ংকৰ গৰাখহনীয়া ৰোধৰ বিকল্প বিচাৰি নাপাই ভুক্তভোগী পৰিয়ালে এৰিবলগীয়া হৈছে নিজৰ ঘৰবাৰী। ইফালে ৯টাকৈ পৰিয়ালৰ ঘৰবাৰী জাগ গৈছে দেপী নদীৰ ভয়ংকৰ গৰাখহনীয়াত। উপায় নাই। সিদিনা মাত্ৰ ২-৩ দিনমানৰ আগত জলসম্পদ বিভাগক মাতি আনি কিনি ইয়াৰ ইৰ'শ্যন প্ৰটেকশ্যনৰ কি ব্যৱস্থা ল'ব পৰা যায় সেই সম্পৰ্কে আমি স্বয়ং ইঞ্জিনিয়াৰ আহি কিনে ইয়াত চাই গৈছে আৰু সেইমতে ইয়াত ব্যৱস্থাৰ কাৰণে পাৰ্কোপাইন পষ্ট ইতিমধ্যে ইয়াত দিছে, কিন্তু দিবই পৰা নহ'ল। গতিকে আজি হঠাৎ অহা প্ৰবল বানপানীয়ে প্ৰায় ৭-৮ ঘৰমান মানুহৰ ঘৰ বাৰী ক্ষতি কৰিছে। গতিকে কোৱাৰ কোনো উপায়ে নাই আৰু কি কৰিমনো, মই একো ভাবি পৰা নাই। গতিকে প্ৰটেকশ্যনৰ কাৰণে ইতিমধ্যে ইঞ্জিনিয়াৰসকলে গোটেই হেৰিটো একেবাৰে অৰুণাচল বৰ্ডাৰৰ পৰা দুই পাৰে বান্ধ দিয়াৰ ব্যৱস্থা ইতিমধ্যে ছাৰ্ভেও কৰা হৈছে। গতিকে কৰ্তকীয় সোনকালে অহা বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিবৰ কাৰণে অনুৰোধ জনাইছে। ধ্বংসলীলা চলাই আছে। ইয়াত প্ৰায় এতিয়ালৈকে ৯ ঘৰমান ঘৰ সদ্যহতে পানীত জাহ গৈছে আৰু লগতে বহুত ৰাজহুৱা সা সম্পত্তিও ইয়াত বিনষ্ট হৈছে। তো সেইকাৰণে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আৰু আমাৰ জনপ্ৰতিনিধি বিধায়ক মহোদয় আৰু অন্যান্য পঞ্চায়ত আৰু জিলা পৰিষদৰ সমূহ জনপ্ৰতিনিধিসকলক অনুৰোধ, বিশেষকৈ এই দুৰ্ভগীয়া পৰিয়ালসকলক এই দুৰ্যোগৰ পৰা অন্ততঃ খহনীয়াৰ পৰা প্ৰতিৰোধ কৰাৰ ব্যৱস্থাটো তৎকালীনভাৱে গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।